মোৰ আগত মুখা পিন্ধিব নালাগে তুমি আৰু নীলয়ে মিলি মোৰ জীৱন ধ্বংস কৰিছা মোক অহৰি হ'বলৈ বাধ্য কৰাইছা বিশ্বাস কৰা আমি যি কৰিছো একমাত্ৰ তোমাৰ ভালৰ বাবে কৰিছো কি এই শাড়ীখন কেনেকুৱা লাগিছে চাই দিয়া ভাল লাগিছে মোক গৰ্জিয়াছ দেখিবতো ন তুমি যি পিন্ধা সেয়াই গৰ্জিয়াছ লাগে আৰু মইতো তোমাক সদায় ভাল দেখোৱেই থেংক ইউ এওঁৰ কথাবোৰকে ভাবি ভাবি তই এনেকৈ মনটো মাৰি নাথাকিবিও মই সঁচাকৈ বৰ দুৰ্ভগীয়া মোৰ চকুৰ আগতে তেওঁ তোক ইমানবোৰ কথা ক'লে কিন্তু মই সকলো নীৰৱে শুনি থাকিবলৈ বাধ্য মা আৰু আৰহী ইমান দেৰি কিয় কৰিছে কামতো বন নবহা হ'ল টেনশ্যনে হৈ গৈছে আকাশ মা আহিলা মা ইমান সময় ক'ত আছিলা একো এটা খবৰ নাই আৰহী ক'ত টেনশ্যনতে মই ঘৰলৈ আহি অফিচলৈ নগ'লোৱে আৰু কি ইমানকৈ টেনশ্যন ল'বলগীয়া একো হোৱা নাই দে ইমান টেনশ্যন ল'বলগীয়া হোৱা নাই যদি কোৱা ক'লৈ গৈছিলা ধৈৰ্য ধৰচোন কৈ আছো আৰোহী আৰোহী আৰহীক আকৌ নিজৰ ৰুমলৈ ইমানকৈ মাতিবলগীয়া কিয় হ'ল ৰচোন কি ছাছপেন্স মা এইবোৰ কি কেনেকুৱা দেখিছ ক ভাল ভালেই দেখিছোঁ এতিয়াৰ পৰা আৰোহী এইখন ঘৰত মোৰ ছোৱালীৰ নিচিনাকৈ এনেকৈ থাকিব এইজনী চাগে নিজেই ভয় খাই বিয়াৰে নাযাওঁ বুলি ভাবিছে এতিয়ালৈকে দেখোন দেখা দেখিয়ে নাই নাই ক'ব নোৱাৰি চাবও পাৰে চাই আহোঁ এবাৰ লাজেই লাগিছেনে ভয় লাগিছে ক'ব নোৱাৰোঁ
বিয়াত যাবলৈ চিন্তাহে হৈছে। ইমান টেনশ্যন ল'ব নালাগে, তাত মানুহে থাকিব, বাঘ নোলায় নহয়। মানুহবোৰকেতো কেতিয়াবা ভয় লাগে। ৰিলেক্স আৰোহী, তাত মা থাকিব, মই থাকিম, ইমান কিহৰ টেনশ্যন। আচ্ছা শুনাচোন, তোমাৰ কাৰণে মই বস্তু এটা আনিছিলোঁ। কি বস্তু? চোৱা খুলি, এই তাত আছে। ইমান ধুনীয়া, তুমি মোৰ বাবে আনিছা? অঁ, তোমাৰ কাৰণে আনিছোঁ, আজি পিন্ধিবা হা। ৱাহ আকাশ, ইমান মৰম। আৰোহীৰ কাৰণে ইমান ধুনীয়া কাপোৰ আনিছা। ভাল লাগিছে বৌ? বেয়া লগা নাই। পিছে মৰমত আনিছা নে মিনিষ্টাৰৰ ঘৰৰ বিয়াত ষ্টেণ্ডাৰ্ড নিমিলিব বুলি ভয় কৰি ষ্টেণ্ডাৰ্ড মিলাবলৈ আনিছা? ভয় নকৰিবা, মই আছো তোমাৰ বেকত। শুনা, তুমি আগতে লক্ষী আৰু আৰোহীক ক্ষমা খুজি মন জয় কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰ পিছতে আমি আমাৰ প্লেন মতে আগবাঢ়িব পাৰিম। আৰু এটা কথা তুমি সিহঁতক ঘুণাক্ষৰি জানিবলৈ দিব নালাগিব, তোমাৰ আৰু মোৰ সম্পৰ্কৰ সত্যতা। কাৰণ জানিলে তোমাৰ লগতে মোকো সন্দেহ কৰিব। তুমি কি ভাবা বৌ? মই একো ধৰিব পৰা নাই। অ' হয় নেকি? তুমি দুইটা বুলিয়ে ভাবিব পাৰা, কাৰণ তোমাৰ আৰু মোৰ চিন্তাৰ মিল থাকিব বুলি কোনো কথা নাই। নে কি কোৱা? বৌ, থিয় হৈ কিয় আছে? বহক। মই ইয়াত বহিবলৈ অহা নাই, তুমি যাবানে নোযোৱা সুধিবলৈহে আহিছোঁ। যাম দিয়ক, মায়ে নহ'লে বেয়া পাব। ৱাহ, বিয়ালৈ যাবৰ কাৰণে আকাশে তোমাৰ লুকে চেঞ্জ কৰি আনিলে দেখোন। মই নাই কৰা বৌ, যি কৰিছে মায়ে কৰিছে। কি? হয় বৌ, মায়ে আজি মোক পাৰ্লাৰলৈ লৈ গৈছিল। ভাল, মায়ে তোমাৰ কথা বহুত চিন্তা কৰে। এটা কাম কৰিবা, আজি তুমি বিয়াত মাৰ লগতে থাকিবা, কাৰণ মাৰ বাহিৰে বেলেগৰ লগতো তুমি কমফৰ্টেবল হ'ব নোৱাৰিবা। কিয় বৌ? তুমি থাকোঁতে কিহৰ চিন্তা? আৰু সেই তোমাৰ লগত থাকিব। অ'কে, এজ ইউৰ উইচ। মোৰ লগত থাকিব। ভালেই, আজি এইজনীক মজা দেখুৱাব লাগিব।
মই আছো তোমাৰ বেকত। শুনা, তুমি আগতে লক্ষী আৰু আৰোহীক ক্ষমা খুজি মন জয় কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰ পিছতে আমি আমাৰ প্লেন মতে আগবাঢ়িব পাৰিম। আৰু এটা কথা তুমি সিহঁতক ঘুণাক্ষৰি জানিবলৈ দিব নালাগিব, তোমাৰ আৰু মোৰ সম্পৰ্কৰ সত্যতা। কাৰণ জানিলে তোমাৰ লগতে মোকো সন্দেহ কৰিব। তেতিয়া তোমাক মই সহায় কৰিব নোৱাৰিম। হ'ব, নিদিও জানিব একো। তুমি মোক যেনেকৈ যি কৰিবলৈ কোৱা মই তাকেই কৰিম, আৰু তাকে কম। কাৰণ মোৰ এইটোত তোমাৰ সমান ঘিউ নাই। সেইকাৰণে ভুল কৰি থাকো। যাৰ ফলত আজি তুমি ক'ৰ পৰা কি হৈছা আৰু মই ক'ত পৰি আছো। এতিয়াৰ পৰা মই কেৱল তোমাৰ কথা শুনিম আৰু কাৰো কথা নুশুনো। ভাল কথা। চাবা, এইবাৰ তোমাৰ ভাল দিন আহিবই। বেকি, এওঁ যোগাৰ পাতি ভালকৈ দি আছতো? দিছোঁ ছাৰ। একোৰে অভাৱ পাব নালাগে। মোৰ বিয়ৈ হয়, বিয়ৈ। হয় ছাৰ। এতিয়া মই আহোঁ। কাৰ সৈতে কথা পাতিছিলা? আৰু আৰোহীক কলৈ পঠিওৱাৰ কথা কৈছিল? আৰোহী মোমায়েকে ফোন কৰিছিল। ঈশ্বৰে? ঈশ্বৰে আকৌ তোমাক কিয় ফোন কৰিছে? আৰোহীৰ মাকৰ হেনো গাটো বেয়া, সেই খবৰটো দিবলৈকে ফোন কৰিছিল। বুজিছো। এতিয়া তাৰ কথা মতেই তুমি আৰোহীক তালৈ পঠাম বুলি কৈছা। তোমালোক বিয়ালৈ কেইটা বজাত যাবা? 6 বাজি গ'লেই দেখোন। জানো, 7টামান বজাত যাম বুলি ভাবিছিলোঁ। দেউতাৰ দেখোন আহিয়ে পোৱা নাই। দেৰিয়ে কৰে নেকি? দেউতা ক'ত গ'ল? তোৰ দেউতাৰ কলৈ যায়, কি কৰে, মোক কৈ যায়নে? আহিব দিয়া, তুমি ওলোৱাকৈ যোৱা। মই আৰু একো ওলাবলৈ কৈছোঁ। তোমালোকৰ অলপ টাইম লাগে যে। ওলাওঁগৈ ৰ। দেউতাৰ আহি আকৌ ৰেডি হৈ থকা নেদেখিলে তাতো খং কৰিব। অঁ মা, যোৱা। তয়ো ওলাগৈ যা। মোৰনো ওলাবলৈ কি আছে?
পেণ্ট শ্বাৰ্টটো পিন্ধিলেও হৈ গ'ল। দে নীলৰ ফোন। তোৰ বন্ধু নীল নে? অঁ হেল্ল' নীল, কি খবৰ? কি তই অসমলৈ আহিছ? ধেৎ, কি কথা ক, আহিবি আকৌ, ভালহে পাম। আজি আহিবি ডিনাৰৰ কাৰণে? অ'কে, আহি যাবি, লগ পাম দে। চি ইউ, বাই। নীল ডিনাৰ কৰিবলৈ আহিব? অঁ মা, নীল আৰু অয়ন দুয়ো আহিব বুলি কৈছে। মানা কৰিবলৈ বেয়া লাগিল। ইমান দিনৰ পিছত যে সিহঁতক লগ পাম। মা, মই আৰু আৰোহী বিয়ালৈ নগ'লে বেয়া পাবা নেকি? বেয়া পাবা যদি মই সিহঁতক আহিবলৈ মানা কৰি দিওঁ। নালাগে মানা কৰিব, আহিবলৈ দিয়ে। মই আকৌ কেলৈ বেয়া পাম? ময়ো থাকিব পৰা হ'লে ভাল লাগিলহেঁতেন। আৰু সেই অকলে সোধ পোছ কৰিবলৈ দিগদাৰ নাপায়তো। মই আছোঁ নহয়, মই মেনেজ কৰি ল'ম কিবা দিগদাৰ হ'লে। তথাপি ঘৰখনলৈ আলহী আহিব, আমি কোনো নাথাকিলে বেয়া হ'ব নেকি? এটা কাম কৰোঁ দে, মেঘনা আৰু ইমনো যাব নালাগে, সিহঁত ঘৰতে থাকক। বৌয়ে খং কৰিব নেকি মা? তেওঁতো যাবলৈ বহুত ইচ্ছা কৰি আছে। তথাপি তই এবাৰ ইমনক সুধি চাচোন। ঠিক আছে দিয়া, মই দাদাক কৈ চাওঁ। তুমি ওলোৱাকৈ যদি এটা আহি পাব। ফোন আহিছে দেখোন, কোনে ফোন কৰিছে? এওঁ আকৌ কিয় ফোন কৰিছে? হয়, কওকচোন। ভালে আছে আপোনালোক? ভাল মানে বৰ এটা ভাল নহয়। কিয়, কিবা সমস্যা হৈছে নেকি? নহয় মানে আমাৰ লক্ষীৰ গাটো বৰ এটা ভাল নহয়। আজি ৰাতিপুৱা হঠাৎ মূৰ ঘূৰাই পৰি গ'ল। আৰোহীক ক'লে তাই ভয় খাব পাৰে, সেইকাৰণে আপোনাকে কথাটো ক'লোঁ। আপুনি তাইক বুজাই ক'ব। এতিয়া কেনে আছে তেওঁ? শুই আছে। ডাক্তৰে প্ৰেছাৰ বঢ়া বুলি কৈছে, ঔষধ দিছে, এতিয়া অলপ ভাল পাইছে। পাৰিলে আৰোহীক এবাৰ আহিবলৈ ক'বচোন। তাইক লগ পালে লক্ষীয়ে ভাল পাব। বুজিছোঁ। আৰোহীক বিয়া দি তেওঁ আচলতে দুখ কৰি আছে। অঁ হয়, আৰোহী থাকোঁতে তাই নিজৰ দুখ কষ্টবোৰ সদায় পাহৰিয়ে আছিল। হ'ব দিয়ক, চিন্তা নকৰিব, মই আৰোহীক এবাৰ তালৈ পঠিয়াই দিম। হয়, এতিয়া ৰাখিছোঁ দিয়ক। ভাল, থওক। কাৰ সৈতে কথা পাতিছিলা? আৰু আৰোহীক ক'লৈ পঠিওৱাৰ কথা কৈছা? আৰোহীৰ মোমায়েকে ফোন কৰিছিল। ঈশ্বৰে? ঈশ্বৰে আকৌ তোমাক কিয় ফোন কৰিছে? আৰোহীৰ মাকৰ হেনো গাটো বেয়া, সেই খবৰটো দিবলৈকে ফোন কৰিছিল। বুজিছোঁ। এতিয়া তাৰ কথা মতেই তুমি আৰোহীক তালৈ পঠাম বুলি কৈছা? বাহ, আজিকালি মোক নুসুধাকৈ তুমি ডিচিশ্যন ল'ব পৰা হ'লা। মোক সোধা কি প্ৰয়োজন নাছিল?